আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ যদি আপুনি এইবাৰ মেট্ৰিক পাছ কৰিছে তেনে ক্ষেত্ৰত কিন্তু এইটো ভিডিঅ' অকল আপোনাৰ বাবে হ'বলৈ গৈ আছে, কাৰণ মেট্ৰিক পাছ কৰা প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কিন্তু ফাৰ্ষ্ট ইয়াৰত অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব লাগিব। চ' এইচএছ ফাৰ্ষ্ট ইয়াৰত আপুনি কেনেকৈ এডমিশ্যন ল'ব লাগিব, কেনেকৈ ডকুমেণ্টছ আপলোড কৰিব লাগিব, কি কি ডকুমেণ্টছ লাগিব, কেনেকৈ আবেদন কৰিব, কিমান তাৰিখৰ পৰা আবেদন আৰম্ভ হ'ব, কলেজ কেনেকৈ সিলেকশ্যন কৰিব লাগিব, হয় সম্পূৰ্ণ সবিশেষ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যি এডমিশ্যন, এই এডমিশ্যন ল'বলৈ হ'লে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আপোনাৰ মোবাইল অথবা কম্পিউটাৰত গৈ কিনে। আপুনি কিন্তু মোবাইল অথবা কম্পিউটাৰ দুয়োটাৰ সহায়ত কিন্তু আপুনি এডমিশ্যন ল'ব পাৰিব। চ' যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, অ'পেন কৰাৰ পাছত আপুনি চিম্পলি চাৰ্চ কৰিব দৰ্পণ। জাষ্ট আপুনি যেতিয়া দৰ্পণ পৰ্টেল লিখি চাৰ্চ কৰি দিব, দৰ্পণ পৰ্টেল লিখি চাৰ্চ কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ এনেকুৱা এটা ৱেবছাইট আহি যাব। ৱেবছাইটটো আহি যোৱাৰ পাছত মই সুবিধাৰ্থে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দৰ্পণৰ যিখন অফিচিয়েল লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ, আপুনি তাতে গৈ কিনে ইয়াতে বক্সত আহিব পাৰিব বা এইটো অপশ্যনত আহিব পাৰিব। ইয়াতে দেখা পাইছে ইণ্টাৰফেচটো এনেকৈ শ্ব' কৰিব, লাইভ চলি আছে, এডমিশ্যন অলৰেডি আৰম্ভ হৈছে। এপ্লিকেশ্যন ছাবমিট বাই ষ্টুডেণ্ট ফৰ দ্য ছেশ্যন 2026-27 ফ্ৰম 12 এপ্ৰিল 2026, অৰ্থাৎ যোৱাকালিৰ পৰা কিন্তু এই ফৰ্মখন ছাবমিটেড আৰম্ভ হৈ গৈছে। আৰু এইটো লাষ্ট ডেট থাকিব কিমানলৈকে এতিয়ালৈকে কিন্তু ইয়াতে উল্লেখ কৰা নাই। চ' এইখন হৈছে সেই অফিচিয়েল পেজখন, এইখন পেজৰ পৰাই কিন্তু আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব। চ' ইয়াতে এটা অপশ্যন দেখা পাইছে ইনষ্টিটিউশ্যন প্ৰফাইল, এণ্ড ইয়াতে এটা অপশ্যন দেখা পাইছে ষ্টুডেণ্ট এডমিশ্যন। জাষ্ট আপুনি কি কৰিব, ষ্টুডেণ্ট এডমিশ্যন যি অপশ্যন দেখা পাইছে এইটোত ক্লিক কৰি দিব। যেতিয়া আপুনি এইটোত ক্লিক কৰি দিব, এইটোত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনালোকৰ যিখন ইণ্টাৰফেচ এনেকৈ শ্ব' কৰিব। এনেকৈ শ্ব' কৰাৰ পাছত মই দেখুৱাই দি আছোঁ, অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াত দেখা পাইছে ক্লিক হেয়াৰ, জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব। চ' মই ক্লিক হেয়াৰ অপশ্যনত ক্লিক কৰি দি আছোঁ, যিহেতু মই প্ৰথমবাৰৰ কাৰণে লগ ইন হৈ আছোঁ। যেতিয়া আপুনি ক্লিক হেয়াৰ অপশ্যনত ক্লিক কৰিব, ক্লিক হেয়াৰ অপশ্যনত ক্লিক কৰাৰ পাছত কিন্তু আপোনাৰ পেজটো এনেকৈ শ্ব' কৰিব, এনেকৈ ইণ্টাৰফেচটো আহিব। ইয়াত দেখা পাব দৰ্পণ এডমিশ্যন ষ্টেট। চ' তলফালে স্ক্ৰল কৰিব, ইয়াত দেখা পাইছে প্ৰথমতে যিখন চিলেক্ট বৰ্ড, ইয়াৰ পৰা আপোনাৰ বৰ্ডখন চিলেক্ট কৰিব লাগিব। চ' আপুনি বৰ্ডখন চিলেক্ট কৰিব, এই SSEB DIB ফাৰ্ষ্ট, জাষ্ট আপুনি এইটো চিলেকশ্যন কৰিব লাগিব। কৰাৰ পাছত আপুনি কি কৰিব, ইয়াত দেখা পাইছে চিলেকশ্যন ক্লাছ 10 পাছিং ইয়াৰ, জাষ্ট ইয়াৰ পৰা আপোনাৰ পাছিং ইয়াৰটো 26-26 চিলেকশ্যন কৰিব। চিলেকশ্যন কৰাৰ পাছত ইয়াতে দেখা পাইছে নেম অফ দ্য ক্লাছ 10 এক্সামিনেশ্যন, জাষ্ট ইয়াৰ পৰা আপুনি আপোনাৰ যিখন এক্সামিনেশ্যন সেইখন নামটো চিলেকশ্যন কৰিব লাগিব। HSLC লিখি দিব ইয়াতে। যেতিয়া আপুনি HSLC লিখি দিব, তলফালে স্ক্ৰল কৰিব, ইয়াৰ পৰা আপোনাৰ ৰোল নম্বৰটো লিখিব লাগিব। ইয়াতে লিখাৰ অপশ্যনটো নাই, ইয়াতে কাৰ্চিন আছে, এই কাৰ্চিনত ক্লিক কৰি কিন্তু আপুনি ইয়াৰ পৰা চিলেকশ্যন কৰিব লাগিব। দেখা পাইছে। চ' মই কাৰ্চিনত চিলেকশ্যন কৰি দেখুৱাই দি আছোঁ, এনেকৈ আপোনাৰ কোনটো হয় আপুনি চিলেকশ্যন কৰিব লাগিব। B26, ইয়াতে আপোনাৰ যোনটো হয় আপুনি চিলেকশ্যন কৰিব লাগিব। এইটো হৈছে আপোনালোকৰ যিখন এক্সামিনেশ্যন ৰোল, সেই ৰোলটো ইয়াৰ পৰা চিলেকশ্যন কৰিব লাগিব। ইয়াৰ পৰা চিলেকশ্যন কৰাৰ পাছত ইয়াৰ পৰা আপোনাৰ নম্বৰটো চিলেকশ্যন কৰিব লাগিব। চিলেকশ্যন কৰাৰ পাছত ইয়াত দেখা পাইছে টোটেল মাৰ্কছ, আপুনি টোটেল মাৰ্কটো কিমান আছিলে 16 ভিতৰত আপোনাৰ অবটেইন মাৰ্কছ, আপুনি কিমান টোটেল মাৰ্ক পাইছে ইয়াতে লিখিব লাগিব। লিখাৰ পাছত ইয়াতে দেখা পাইছে পাৰ্চেণ্টেজ এজ এ মাৰ্ক চিকিউৰ ইন 10 বৰ্ড এক্সাম, জাষ্ট ইয়াৰ পৰা আপোনাৰ পাৰ্চেণ্টেজটো লিখিব লাগিব। তাৰপিছত ইয়াতে দেখা পাইছে এণ্টাৰ ইউৰ নেম, ইয়াতে আপোনাৰ নামটো লিখিব লাগিব, ফুল নেম। ফুল নেমটো লিখাৰ পাছত মানে এজ পাৰ 10 চাৰ্টিফিকেট, আপোনাৰ 10ৰ চাৰ্টিফিকেটৰ হিচাপত আপুনি ইয়াতে আপোনাৰ নামটো লিখিব লাগিব। আৰু ইয়াতে দেখা পাইছে ডেট অফ বাৰ্থ, ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো লিখিব লাগিব। লিখি দিয়াৰ পাছত আপুনি দেখা পাইছে ইয়াতে মাদাৰ নেম, ইয়াতে আপোনাৰ মাদাৰ নেম লিখিব লাগিব, ইয়াতে আপোনাৰ ফাদাৰ নেম লিখিব লাগিব, ইয়াতে আপোনাৰ গাৰ্জেন যদি কোনোবা আছে গাৰ্জেনৰ নাম লিখিব, অথবা আপুনি এইটো ব্লেংক এৰিব পাৰে, ইয়াতে কোনো অপশ্যন নাই। আৰু যদি দিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ফাদাৰ নেমটো ইয়াতে দিব পাৰিব। চ' দিয়াৰ পাছত ইয়াতে দেখা পাইছে ইমেইল ID, ইয়াতে আপোনাৰ অপশ্যনেল ইমেইল ID আছে, অপশ্যনেল হয়, যদি আছে আপোনালোকে ইমেইল IDটো দি দিব। চ' প্ৰায়ভাগ ল'ৰা ছোৱালীৰ কিন্তু ইমেইল ID আছে, আপোনালোকে ইমেইল IDটো ইয়াতে এণ্টাৰ কৰি দিব। দিয়াৰ পাছত ইয়াত দেখা পাইছে 10 ডিজিট মোবাইল নম্বৰ, আপোনাৰ যিখন মোবাইল নম্বৰ আছে মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। এখন ভেলিড মোবাইল নম্বৰ দিব লাগিব, যোনটো মোবাইল নম্বৰত আপোনালোকৰ OTP আহিব পিছলৈ। আৰু ইয়াত দেখা পাইছে ভেৰিফাই OTP, চ' ইয়াতে মোবাইল নম্বৰটো বহুৱাৰ পাছত কিন্তু আপোনালোকৰ OTP আহিব, OTPটো আপুনি এইটো বক্সত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছত আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। নেক্সট অপশ্যন মই দেখুৱাই দি আছোঁ আপোনালোকক, এনেকুৱা এটা অপশ্যন আহিব 16 খোল খাব। ইয়াতে দেখা পাইছে চিলেক্ট নেশ্যনেলিটি, ইয়াতে আপোনাৰ ইণ্ডিয়ান অট'মেটিকলি চিলেকশ্যন থাকিব। ইয়াতে দেখা পাইছে আধাৰ নাম্বাৰ, ইয়াতে আপোনালোকৰ যিখন আধাৰ নাম্বাৰ আছে, আধাৰ নম্বৰ 14 ডিজিট 12 ডিজিট যি আধাৰ নাম্বাৰ আছে, আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। ইয়াতে দেখা পাইছে আধাৰ নাম্বাৰ আপডেট এবভ 15 ইয়াৰ্ছ অফ এজ, চ' যদি হয় য়েছ কৰিব, অন্যথা ন' কৰি দিব। তাৰপাছত ইয়াত দেখা পাইছে পাৰ্চনেল
এনৰোলমেণ্ট নাম্বাৰ PEN নাম্বাৰ ইফ যদি আছে আপুনি দিব অন্যথা দিব নালাগে তলফালে স্ক্ৰল কৰিব ইয়াত দেখাইছে আপাৰ আইডি ইফ অটোমেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি অপশ্যনেল যদি আছে আপুনি দি দিব অন্যথা দিব নালাগে ইয়াত দেখা পাইছে এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 1ত আপোনাৰ ভিলেজ আপোনাৰ PO পোষ্ট অফিচৰ নামটো দি দিব ইয়াত দেখা পাইছে তাৰপিছত এড্ৰেছ লাইন 2ত আপোনাৰ ডিষ্ট্ৰিক্ট ষ্টেট পিন নম্বৰ লগতে মোবাইল নম্বৰটো দি দিব তাৰপিছত ইয়াত দেখা পাইছে ষ্টেট আসামটো সিলেকশ্যন কৰা আছে সো তাৰপিছত ইয়াত দেখা পাইছে ডিষ্ট্ৰিক্ট কামৰূপটো ইয়াৰ পৰা বা আপোনালোকৰ যোনখন ডিষ্ট্ৰিক্ট হয় আপুনি সিলেকশ্যন কৰি দিব কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে পোষ্ট অফিচ ইয়াতে আপোনালোকৰ যোনখন পোষ্ট অফিচ হয় আপুনি সিলেকশ্যন কৰিব লাগিব ইয়াত দেখা পাইছে পিন কোড আপোনালোকৰ যিখন পিন কোড হয় আপোনালোকৰ পিন কোডটো ইয়াতে এন্টাৰ কৰিব লাগিব তাৰপিছত ইয়াত দেখা পাইছে ভিলেজ টাউন আৰু ৱাৰ্ড আপোনাৰ কোনখন ৱাৰ্ডৰ নম্বৰ হয় তেনে ক্ষেত্ৰত আপোনালোকৰ ৱাৰ্ড বা ভিলেজ বা টাউনখনৰ নামটো ইয়াতে এন্টাৰ কৰি দিব লাগিব ইয়াতে দেখা পাইছে পুলিচ ষ্টেচন ইয়াতে আপোনালোকৰ পুলিচ ষ্টেচনখন লিখি দিব লাগিব আপোনাৰ পুলিচ ষ্টেচন কোনটো থানাৰ অন্তৰ্গতত পৰে বা আপোনাৰ থানা ক'ত সেই নামটো লিখি দিব লাগিব ইয়াতে কৈছে 12 সিলেক্ট ৰিলিজিয়নছ ইয়াতে আপোনালোকৰ হিন্দুইজম ইছলাম খ্ৰীষ্টিয়ানিটি শিখিজম বুদ্ধিষ্ট জৈনিছ সো আপোনালোকৰ যোনখন হয় আপোনালোকে সিলেকশ্যন কৰি দিব লাগিব তাৰপিছত ইয়াত দেখা পাইছে সিলেকশ্যন কাষ্ট ইয়াতে আপোনালোকৰ কোনটো কাষ্টৰ হয় জেনেৰেল ST STP STH OBC MOBC সো আপোনালোকৰ যোনখন কাষ্ট হয় আপোনালোকে সিলেকশ্যন কৰিব লাগিব কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে 24 সিলেকশ্যন জেন্ডাৰ ইয়াৰ পৰা আপোনালোকৰ মেল ফিমেল ট্ৰান্সজেন্ডাৰ আপোনালোকৰ যদি মেল ফিমেল যোনটো হয় আপোনালোকে দি দিব লাগিব দিয়াৰ পাছত ইয়াতে দেখা পাইছে আপোনালোকৰ স্পেচিয়েল এবেল্ট ক্যাটাগৰী যদি আপোনালোকৰ দিব্যাংগ হয় অৰ্থাৎ পাৰ্সন উইথ ডিসেবিলিটিজ তেনে ক্ষেত্ৰত ইয়েস কৰিব অন্যথা নো কৰিব সো তাৰপিছত তলফালে আহিব ইয়াতে দেখা পাইছে যদি আপুনি ট্ৰাইবেল এৰিয়াৰ পৰা বিলংছ কৰিছে বা আদিবাসী কমিউনিটিৰ পৰা বিলংছ কৰিছে তেনে ক্ষেত্ৰত ইয়েস কৰিব অন্যথা নো কৰিব তাৰপিছত দেখা পাইছে ডু ইউ হ্যাভ এনি ষ্টেট নেশ্যনেল লেভেল এক্সট্ৰা কাৰিকুলাম যদি আপোনাৰ ষ্টেট লেভেল বা নেশ্যনেল লেভেলৰ কিবা এক্সট্ৰা কোনো কাৰিকুলাম আছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে দিব পাৰিব স্পৰ্টছৰ হ'ব পাৰে কালচাৰেল হ'ব পাৰে NCC হ'ব পাৰে যদি আপুনি আছে ইয়াতে ইয়েস কৰি দিব অন্যথা নো কৰিব তাৰপিছত দেখা পাইছে ইয়াতে ওয়েদাৰ belongs to APL or BPL category আপোনালোকৰ APL নে BPL যদি আপোনালোকে APL হয় তেনে ক্ষেত্ৰত APL ত সিলেকশ্যন কৰিব অন্যথা BPL ক্যাটাগৰীটো সিলেকশ্যন কৰিব লাগিব সিলেকশ্যন কৰাৰ পাছত তলফালে স্ক্ৰল কৰিব ইয়াত দেখা পাইছে আপলোড পাছপোৰ্ট সাইজ ফটোগ্ৰাফ মিনিমাম 1 MB ৰ ভিতৰত হ'ব লাগিব ইয়াতে আপুনি ব্ৰাউজ ফাইলত ক্লিক কৰি কিন্তু আপোনালোকে আপলোড কৰিব পাৰিব তাৰপিছত ইয়াতে দেখা পাইছে আপলোড ক্লাছ 10 মাৰ্কশিট আপোনালোকৰ যোনখন মাৰ্কশিট আছে অনলাইনৰ পৰা যিখন ওলাইছে সেইখন স্ক্ৰিনশ্বট কৰি আপুনি ইয়াতে ফাইলটো আপলোড কৰি দিব JPG PNG যিকোনো ফৰমেটত কিন্তু আপোনালোকে আপলোড কৰিব পাৰিব ইন কেছ অফ BPL ক্যাটাগৰী আপলোড ইনকাম সাৰ্টিফিকেট অফ দা ফ্যামিলি ইস্যু বাই দা কনসাৰ্ন ৰেভিনিউ সাৰ্কেল ইয়াতে কিন্তু আপোনালোকৰ যিখন ইনকাম সাৰ্টিফিকেট আছে ইনকাম সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব এটো কোৱা হৈছে যদি আপুনি BPL ক্যাটাগৰীৰ হয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ এডমিশনখন ফ্ৰী হ'ব অন্যথা কিন্তু কষ্ট দিব লাগিব তাৰপিছত ইয়াত দেখা পাইছে ইন কেছ অফ BPL ক্যাটাগৰী আপলোড ইনকাম সাৰ্টিফিকেট অফ দা ফ্যামিলি ইস্যু বাই দা কনসাৰ্ন ৰেভিনিউ সাৰ্কেল সো আপোনালোকৰ কিখন ইনকাম সাৰ্টিফিকেট আছে আপলোড কৰিব লাগিব যদি আপুনি এতিয়া আপলোড নকৰে তেনে ক্ষেত্ৰত পিছতো কিন্তু আপলোড কৰিব লগা হ'ব পাৰে কাৰণ যেতিয়া আপুনি এডমিশন ল'ব তেতিয়া কিন্তু ইয়াতে আপলোড কৰাটো বাধ্যতামূলক হৈ যাব তো এতিয়া কিন্তু এইটো ষ্টাৰ মাৰ্ক দিয়া নাই ষ্টাৰ মাৰ্ক আছে আপোনালোকে কিন্তু আপলোড কৰিব লাগিব ইয়াতে যদি আপুনি ইনকাম সাৰ্টিফিকেট এতিয়ালৈকে লোৱা নাই তেনে ক্ষেত্ৰত ইয়াতে আপোনালোকৰ ৰেশন কাৰ্ড যিখন আছে ৰেশন কাৰ্ডখন আপলোড কৰিব পাৰিব তাৰপিছত তলফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পাছত ইয়াতে দেখা পাইছে 6 ডিজিট পিন সেট ইউ চয়েস ইয়াতে আপোনালোকৰ যিকোনো 6টা ডিজিটৰ এখন সংখ্যা লিখি দিব লাগিব যিখন আপোনাৰ মনত ৰাখিব লাগিব এখন আপোনাৰ পিন হ'ব তাৰপিছত এই সেম 6টা নম্বৰ ইয়াতে আপোনালোকৰ এইটো বক্সত আপোনাৰ এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ পাছত তাৰপিছত ইয়াতে এটা অপচন দেখা পাব proceed to next option বুলি জাস্ট proceed to next optionত ক্লিক কৰিব লাগিব যেতিয়া আপুনি proceed to next optionত ক্লিক কৰিব আপোনাৰ next পেজখন খোল খাব মই দেখুৱাই দি আছো সো আজিৰ এইখন ভিডিও ইয়াতে সমাপ্ত কৰিছো নেক্সট ভিডিও ডেসক্ৰিপচন দিয়া আছে আপুনি এইটোত ক্লিক কৰি কিন্তু আপুনি গোটেইখিনি প্ৰসেস চাব পাৰিব সো ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ যেহেতু ভিডিওটো বহুত দীঘল হৈ গৈছে সেই কাৰণে আৰু ইয়াতে নেক্সট ভিডিওটো বনাই আছো থ্যাংক ইউ জয় অসম